আসামলৈ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল 2025 বৰ্ষত ICC মেন্স চেম্পিয়ন ট্ৰফি কোনখন দেশে জয় কৰিলে? উত্তৰ ভাৰত। ইয়াৰ পূৰ্বে ভাৰতে দুবাৰ ICC চেম্পিয়ন ট্ৰফি জয় কৰিছিল 2002 আৰু 2013 চনত, আৰু এইবাৰ লগে ভাৰতে মুঠ 3বাৰ ICC চেম্পিয়ন ট্ৰফি জয় কৰিছে। 2002 বৰ্ষত শ্ৰীলংকাত খেল অনুষ্ঠিত কৰা হৈছিল। সেইবাৰৰ ICC চেম্পিয়ন ট্ৰফিত শ্ৰীলংকা আৰু ভাৰতৰ মাজত অনুষ্ঠিত হোৱা ফাইনেল খেল বৰষুণৰ কাৰণে সম্পূৰ্ণকৈ অনুষ্ঠিত কৰিব পৰা নগ'ল, যাৰ বাবে দুয়োটা দলকে বিজয়ী বুলি ঘোষণা কৰা হৈছিল। আনহাতে 2013 চনত খেল অনুষ্ঠিত কৰা হৈছিল ইংলেণ্ড আৰু ৱেলছত। ফাইনেল খেল হৈছিল ভাৰত আৰু ইংলেণ্ডৰ মাজত। ফাইনেল খেলত ভাৰতে ইংলেণ্ডক 5 ৰানত পৰাজিত কৰি 2013 বৰ্ষৰ চেম্পিয়ন ট্ৰফি জয় কৰিছিল। আৰু 2025 বৰ্ষত ICC মেন্স চেম্পিয়ন ট্ৰফি অনুষ্ঠিত কৰা হৈছিল পাকিস্তান আৰু UAEৰ ডুবাইত। ফাইনেল খেলত ভাৰতে নিউজিলেণ্ডক 4 উইকেটত পৰাস্ত কৰি 2025 বৰ্ষৰ ICC চেম্পিয়ন ট্ৰফি জয় কৰে। এই খেল অনুষ্ঠিত কৰা হৈছিল 2025 বৰ্ষৰ যোৱা 19 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈকে। হৰিশ্চন্দ্ৰগড় দুৰ্গ অৰ্থাৎ হৰিশ্চন্দ্ৰগড় ফৰ্ট কোনখন ৰাজ্যত অৱস্থিত? উত্তৰ মহাৰাষ্ট্ৰ। পাহাৰত অৱস্থিত এই দুৰ্গ মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাত আছে। এই দুৰ্গ থকা পাহাৰতে ককন কডা নামৰ এটা শিলৰ ওখ থিয় গড়াও আছে। এই ঠাইখন হৈছে এক প্ৰসিদ্ধ পৰ্যটকস্থলী। ভাৰতৰ থলুৱাভাৱে নিৰ্মাণ কৰা প্ৰথমখন বিমানবাহক যুদ্ধজাহাজখনৰ নাম কি? উত্তৰ INS বিক্ৰান্ত। বিমানবাহক যুদ্ধজাহাজবোৰ পানীত ভাহি থকা এক বিমানবন্দৰ বুলি ক'ব পাৰি। এই যুদ্ধজাহাজবোৰৰ ওপৰতে যুদ্ধৰ কাৰণে ব্যৱহৃত বিমানসমূহ উঠিব আৰু নামিব পাৰে। হৰদত্ত আৰু বীৰদত্ত নাম কোনটো বিদ্ৰোহৰ লগত জড়িত? উত্তৰ দণ্ডুৱা দ্ৰোহ। জনপ্ৰিয় চালচা নৃত্য উৎপত্তি কোনখন দেশৰ লগত জড়িত? উত্তৰ কিউবা। সদ্ভাৱনা শৃংগ কোনটো পৰ্বতমালাত অৱস্থিত? উত্তৰ বিন্ধ্য পৰ্বতমালা। সদ্ভাৱনা পৰ্বত শৃংগক কলুমাৰ বা কলম্বে শৃংগ বুলিও জনা যায়। এই শৃংগ হৈছে বিন্ধ্য পৰ্বতমালাৰ আটাইতকৈ উচ্চতম শৃংগ। পুৰণি সংস্কৃত গ্ৰন্থ সুশ্ৰুত সংহিতা কি বিষয়ৰ লগত জড়িত? উত্তৰ ঔষধ আৰু শল্য চিকিৎসা। এই গ্ৰন্থখিনিৰ লেখক হ'ল মহৰ্ষি সুশ্ৰুত। ভাৰতীয় খেলুৱৈ মহেশ ভূপতি কোনবিধ খেলৰ লগত জড়িত? উত্তৰ টেনিছ খেল। কাৰ্নেটিক ক্লাছিকেল মিউজিক বিশেষকৈ ভাৰতৰ কোনখন ঠাইৰ লগত জড়িত? উত্তৰ দক্ষিণ ভাৰত। দক্ষিণ ভাৰতৰ ৰাজ্যসমূহ তামিলনাডু, কেৰেলা, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা এইকেইখন ৰাজ্যৰ লগত জড়িত। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।